ৰঙিয়া অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতৰ ৰায়দান ধৰ্ষণৰ গোচৰত এজনক বিহিলে 4 বছৰৰ কাৰাদণ্ড এইজনে হৈছে অভিযুক্ত কন্দৰ্প কলিতা ৰঙিয়া অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতে ধৰ্ষণৰ গোচৰত এইজন ৰঙিয়াৰ নিকটৱৰ্তী তৰণীৰ অভিযুক্ত কন্দৰ্প কলিতাক বিহিলে 4 বছৰৰ কাৰাদণ্ড লগতে 10,000 টকাৰ জৰিমনা ভুক্তভোগী মাতৃৰ অভিযোগত তৰা গোচৰৰ ভিত্তিত অভিযুক্ত সাক্ষীৰ প্ৰমাণপত্ৰ পাই ৰঙিয়াৰ নিকটৱৰ্তী তৰণীৰ কন্দৰ্প কলিতাক এই শাস্তি ঘোষণা কৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতে এই শাস্তি 4 বছৰৰ কাৰাদণ্ড আৰু নগদ 10,000 টকাৰ জৰিমনা এই গোচৰটো 2019 চনত ৰঙিয়া আৰক্ষীয়ে ৰুজু কৰিছিল ভুক্তভোগী মাতৃ স্বপ্না বিশ্বাসৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া সত্ৰ ন্যায়াধীশ আদালতত 376 ভাৰতীয় দণ্ডবিধি আইন 8 পক্সো অধীনৰ গোচৰটো বিচাৰাধীন অৱস্থাত আছিল আৰু আজি ৰঙিয়াৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু বিশেষ ন্যায়াধীশ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দিলে অভিযুক্ত কন্দৰ্প কলিতাৰ বিৰুদ্ধে অভিযুক্ত কন্দৰ্প কলিতাৰ বিৰুদ্ধে এই ৰায় প্ৰদান কৰা হয় বুলি কয় চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়াই আজি ৰঙিয়াৰ মাননীয় পক্সো ন্যায়াধীশ আদালতে ৰঙিয়া থানাৰ 585/18 আৰু স্পেচিয়েল পক্সো 3/2019 এই গোচৰ সংক্ৰান্তে একিউজ কন্দৰ্প কলিতাক এই পক্সো আদালত এই পক্সো আইনৰ অধীনত তেওঁ 4 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু 10,000 টকাৰ জৰিমনা বিহে আৰু এই 10,000 টকাৰ জৰিমনা অবিহনে তেওঁক অতিৰিক্তভাৱে এক মাহৰ জেললৈ তেওঁক জেল হ'ব লাগিব এই সম্পৰ্কেও ৰায়দান প্ৰদান কৰে আৰু এই গোচৰটোত যিজন ভিক্টিম আছিলে এই ভিক্টিমগৰাকীক 20,000 টকাৰ এটা কম্পেনচেশ্যন ঘোষণা কৰে আৰু এই গোচৰটোত যিজন অভিযুক্ত আছিল কন্দৰ্প কলিতা তেওঁ ৰঙিয়া থানাৰ অন্তৰ্গত তৰণী গাঁৱৰ আছিলে তেওঁৰ দেউতাকৰ নাম আছিলে স্বৰ্গীয় উপেন কলিতা আৰু 2019 চনতে এই গোচৰটো বিচাৰাধীন অৱস্থাত আছিলে মহামান্য আদালতে সমূহ সাক্ষীবাদীৰ এই সাক্ষী গ্ৰহণ কৰি আজি এই গোচৰটোৰ ৰায়দান প্ৰদান কৰিছে ৰঙিয়াৰ পৰা সুৰখানৰ ৰিপৰ্ট এছ জেৰি